ব্লেকমেইলাৰ সাংবাদিক মালিকৰ বাবে সোণাৰীত এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাই আত্মহনন কৰিবলৈ বাধ্য হৈছে। আৰু এই যে সাংবাদিকৰ ব্লেকমেইল, সাংবাদিকৰ কাৰণে যে কিছুমান নিৰীহ লোকে আত্মহত্যা কৰিবলৈ বাধ্য হয়, এয়া আজিৰ কথা নহয়, বহুত আগৰ পৰাই চলি আহিছে। আগতে ইমান বেছি প্ৰচাৰ মাধ্যম নাছিল, ডিজিটেল মাধ্যম নাছিল কাৰণে কথাবোৰ পোহৰলৈ অহা নাছিল বা আনিবলৈ খোজা নাছিল। এতিয়া আমাৰ কথা হ'ল এই যে একাংশই পৰ্টেল খুলিছে ব্লেকমেইল কৰাৰ কাৰণে। আজি দুলাল বৰাৰ নামটো বাৰে বাৰে উচ্চাৰিত হৈছে। অতনু ভূঞাই মুকলিকৈ তেওঁৰ ডিজিটেল চেনেলটোত সত্যত প্ৰকাশ কৰিছে। কেইদিনমান পূৰ্বে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই চুমি বৰা বা বিশাল ফুকনৰ এই যে ফ্ৰড প্ৰবঞ্চক, তেওঁলোকৰ টকা লৈ গুৱাহাটীত নতুনকৈ ছেটেলাইট চেনেল কিনাৰ কথাও কৈছিল। কোনো সাংবাদিকে হেনো কিনিছে, ডিজিটেল সংবাদ মাধ্যমত ব্যয় কৰিছে, কিন্তু তেখেতে নামবোৰ নকলে, নামবোৰ কোৱা উচিত আছিল। আনকি খ্যাতিমান সাংবাদিক মনোজ কুমাৰ গোস্বামীয়েও একাংশ সাংবাদিকৰ ওপৰত এই ধৰণৰ অভিযোগ উত্থাপন কৰিছিল তেওঁৰ পোষ্টযোগে। এতিয়া আমাৰ কথাটো হ'ল বৰ্তমান সময়ত কিমান শতাংশ সংবাদ মাধ্যম সাংবাদিক সঁচা অৰ্থত সাধাৰণ জনতাৰ পক্ষত আছে, জাতিৰ পক্ষত আছে। আৰু দিকি বিভক্তে স্পষ্টভাৱে কম, আধাতকৈ বেছি সংখ্যক সাংবাদিক জাতিৰ পক্ষত আছে, কিন্তু 1% ক'ব নোৱাৰোঁ যিসকল মালিক ৰাইজৰ পক্ষত আছে, সাধাৰণ জনতাৰ পক্ষত আছে। আৰু মালিকসকলৰ মতে যেনেকৈ সকলোবোৰ চলিবলৈ বাধ্য, সম্পাদক চলিবলৈ বাধ্য, সাংবাদিক চলিবলৈ বাধ্য, সেইকাৰণে এই স্খলনটো হৈছে। অনুশোচনাত দগ্ধ একাংশ সাংবাদিকে উপায় নাপায় সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে। এতিয়া আমাৰ স্পষ্ট কথা, বৰ্তমান সময়ত মন্ত্ৰী, বিধায়ক, দালাল, ষ্টাফক একাংশ বহুত বদমাছ বহুত মানুহে সংবাদ মাধ্যমক নিজৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। ছেটেলাইট চেনেলবোৰ চাওকচোন, মালিক কোন কোন নিজে মনলৈ আনক। NKTV, ND24, নিউজ লাইভ, প্ৰতিদিন টাইম, যিমানকেইটা চেনেল আছে তাৰ মালিকবোৰ কোন কোন। গতিকে চৰকাৰক নিৰ্ভৰ কৰি নিজৰ ঠিকা ঠুকুলি চলাই যোৱা, ব্যৱসায় বাণিজ্য চলাই যোৱা মালিকসকলৰ তলত কাম কৰা কোনো এগৰাকী সৎ নিষ্ঠাবান সাংবাদিকে এতিয়া নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে। একদম ক্লিয়াৰ কথা, স্পষ্ট কথা। সোণাৰীৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰে আত্মহননৰ আঁৰত নিউজ লাইভৰ সাংবাদিক জড়িত হৈ থকা বুলিও নিউজ ওলাইছে, বাতৰি ওলাইছে। এইফালে এনি ভাৰত নেকি চেনেলটো, দুলাল বৰাৰ চেনেলটো, তাৰ কথাও ওলাইছে। আৰু তেওঁলোক যে হয় লিখিত দি গৈছে, গতিকে তাত আৰু সন্দেহ কৰিবলগীয়া নাই। আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। কিন্তু আমি ক'ব খোজা কথাটো হ'ল একাধিক RTI কৰ্মীয়ে একাংশ বদমাছ প্ৰকৃতিৰ সাংবাদিকৰ লগ লাগি বিভিন্ন প্ৰলোভন দেখুৱাই একাংশ ব্যৱসায়ী ঠিকাদাৰক ব্লেকমেইলিং কৰি আহিছে। ইমান তলত নামিব পাৰে, ইমান নিকৃষ্ট পন্থা অৱলম্বন কৰিব পাৰে। সাংবাদিকতাৰ নাম লৈ তেওঁলোকে যিধৰণে কাম কাজ কৰে তাতকৈ চুৰ ডকাইত হোৱাই ভাল। গতিকে এইকাৰণে এতিয়া চৰকাৰৰ জনবিৰোধী কাম কাজত সংবাদ মাধ্যমে মাতিব বুলি সাধাৰণ জনতাই আশা নকৰাই ভাল। কাৰ ক'ত অংক আছে? পীযুষ হাজৰিকাৰ বিৰুদ্ধে কিয় মাতিব কওকচোন? জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে কিয় একাংশ সংবাদ মাধ্যমে মাতিব? মন্ত্ৰীসকলৰ লগতো ঘনিষ্ঠতা প্ৰত্যেকৰে আছে। আৰু বেছিভাগ সংবাদ মাধ্যমৰ মালিকৰ ঠিকা ঠুকুলি, বিভিন্ন ধৰণৰ ব্যৱসায়ত লিপ্ত তেওঁলোক। এনেকুৱা কণ্ডিশ্যন আছে যে মাহিলী হিচাপতো চিণ্ডিকেটৰ টকা পায়। আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ ইয়াৰ পূৰ্বে যে মাহিলী হিচাপত চিণ্ডিকেটৰ পৰা ধন পায় কাৰণে সংবাদ মাধ্যমসমূহে ড্ৰাগছ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকৰ বিৰুদ্ধে মাত নামাতে নেকি? এতিয়া চিম্পুল কথা, মালটো কমাব লাগে। সি সংবাদ মাধ্যমে কৰক, কিবাই কৰক, যিয়ে কৰক, মালটো কমাব লাগে। আৰু টকা যাৰ আছে তাৰ হাততে ক্ষমতা আছে। সাধাৰণ মানুহে কেৱল চিঞৰিব পাৰিব, তাৰ একো ফল নধৰে। চিঞৰি মূৰটো যদি ৱালত মাৰি ফালিও পেলায়, একো তাৰ অৰ্থ নাই, কোনো ফল নধৰে, কোনেও নুশুনে, কোনেও গুৰুত্বও নিদিয়ে, কেৱল টকা। এই দুনিয়াখন কেনেকৈ ইমান তললৈ নামিল, এয়াই চিন্তনীয়। কাৰ সময়ত সংবাদ মাধ্যমে এনেকৈ নেচ পেলাই দিলে সেই কথাই বিচাৰ্য বিষয়। কাৰণ পূৰ্বৰ চৰকাৰৰ দিনত সংবাদ মাধ্যমৰ কিবা এটা আছিল। এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পিছত সংবাদ মাধ্যমৰ 90%তকৈ অধিক সংবাদ মাধ্যম ভৃত্যত পৰিণত হৈছে। তেওঁলোকক যদি বহিব দিয়ে তেওঁলোকে পৰি দিয়ে, শুই দিয়ে। এই পৰ্যায়লৈ নামিছে অসমৰ সংবাদ মাধ্যম। গতিকে সাংবাদিকে কৰা ব্লেকমেইলিঙৰ কাৰণে এনেকৈ আত্মহনন কৰা কথাটো একদম নতুন কথা নহয়, বৰ বিশেষ চিন্তা কৰিবলগীয়া কথাও নহয়। কাৰণ একো নহয়, হাৰি যাব তেওঁলোক। হয়তো দুলাল বৰা নামৰ এই RTI কৰ্মীসকলক কাৰোবাৰ হৈ ব্যৱহাৰ হৈ আছে। নহ'লেনো RTI কৈ কি কৰে, তেখেতে কি কৰে যদি সুধোঁ, কি কৰি ইমান সম্পত্তি কৰিছে বুলি যদি সুধোঁ, চ'ৰ্চ কি, ইনকামৰ চ'ৰ্চ কি? গতিকে অসমত এনেকুৱা বহু বিয়াগম লোক আছে, বহুত সম্পত্তি, কি কৰে কোনেও নাজানে।
তেওঁলোকৰ আয়ৰ উৎস কি ৰাইজে নাজানে, কিন্তু ৰাইজে তেওঁলোকক বিশিষ্ট অতিথি বুলি মাতে, ৰাইজে তেওঁলোকক মুখ্য অতিথি বুলি মাতে, ৰাইজে তেওঁলোকক বিভিন্ন অনুষ্ঠানত খুব সম্ভ্ৰম সহকাৰে আতিথ্য কৰে, গামোচা পিন্ধায়। গতিকে এতিয়া তেনেকুৱা দিন চলিছে, আৰু তেনেকুৱা দিন চলিছে কাৰণে এই ঘটনাবোৰ ঘটি আছে। সেয়ে আমি দিকে বিপক্ষে বাৰে বাৰে কওঁ, সচেতন মহলে বিকল্প সংবাদ মাধ্যমৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। আপোনাৰ হাতত মোবাইল ফোনটো আছে নহয়, স্মাৰ্টফোনটো, তাৰ জৰিয়তে বিকল্প সংবাদ মাধ্যম হিচাপে নিজকে উপস্থাপন কৰাওক। সমাজৰ নেপথ্যৰ যিবোৰ নিষ্ঠুৰ সত্য সেইবোৰ তুলি ধৰক, কাৰণ সাধাৰণ জনতা সচেতন নহ'লে সংবাদ মাধ্যমৰ পৰা এইবোৰ আশা কৰি লাভ নাই। সেয়ে ডিকেবি ফেক্টৰ স্পষ্ট কথা, অসমৰ সচেতন ৰাইজসকল, যিসকলে জাতিৰ স্বাৰ্থত এতিয়াও মেৰুদণ্ড পোন কৰি থিয় হৈ আছে, যিসকলে সাধাৰণ জনতাৰ পক্ষত এতিয়াও স্পষ্টভাৱে নিৰ্ভীকতাৰে কথা কৈ আছে, আপোনালোকে বিকল্প সংবাদ মাধ্যমৰ দায়িত্ব পালন কৰক। অন্ততঃ তেওঁলোকে গম পাওক, এই ব্লেকমেইলাৰ সাংবাদিকসকলে গম পাওক, ব্লেকমেইলাৰ পৰ্টেলৰ মালিকসকলে গম পাওক যে তেওঁলোকক টক্কৰ দিব পাৰে, তেওঁলোকক প্ৰত্যাহ্বান জনোৱা মানুহৰ এতিয়া অভাৱ নাই। কাৰণ এতিয়া যদি মন কৰে বেছিভাগ সংবাদ মাধ্যম পৰ্টেলৰ মালিকসকলে একোজন ব্লেকমেইলাৰ। ধন্যবাদ।